এয়া ধনিয়া খেতি কৰিছিলে চাপৰিত। ঘৰৰ পৰা বহুত দূৰ হয় কাৰণে তোলা বা নিজে তুলিবও যাবলৈ অসুবিধা, গতিকে ঘৰলৈ লৈ আহিলে আৰু ট্ৰেক্টৰত ভৰাই। এতিয়া এয়া পথাৰতে এয়া নেট দি পেলাই ইয়াতে মাৰিব। এতিয়া ইয়াতে শুকুৱাই মাৰি দিব। চাওকচোন ধনিয়া ইমান ধুনীয়া গোন্ধ এটা ওলাই আছে। আৰু ধনিয়াখিনিৰ পৰা ধনিয়াটো সকলোৱে ভালেই পায় নহয় জানো। ধুনীয়া কৰি নেটখন পাৰি ল'লে আৰু ইয়াতে বাকী দিছে। আজিৰ দিনটো শুকুৱাব লাগিব কাৰণ অলপ কম শুকাইছে। তাত চাপৰিত মানুহ নথকাৰ কাৰণে গৰু ছাগলী বহুত অনিষ্ট কৰে, সেইকাৰণে ঘৰলৈকে লৈ আহিলে, ঘৰৰ সন্মুখলৈকে, আৰু ইয়াতে মাৰি মেলি গুটিখিনি উলিয়াব। আজিৰ দিনটো শুকাব লাগিব। ভালদৰে শুকালে সোনকালে সৰি যায়। আৰু এয়া মানুহজন লাগি আছে। খেতি কৰা মানুহ যেতিয়া কৰিবই লাগিব নহয় জানো, কৰ্মটো কৰিবই লাগিব। ধুনীয়া কৰি নেটখন পাৰি ল'লে আৰু ইয়াতে বাকী দিছে। আজিৰ দিনটো শুকুৱাব লাগিব কাৰণ অলপ কম শুকাইছে। তাত চাপৰিত মানুহ নথকাৰ কাৰণে গৰু ছাগলী বহুত অনিষ্ট কৰে, সেইকাৰণে ঘৰলৈকে লৈ আহিলে, ঘৰৰ সন্মুখলৈকে, আৰু ইয়াতে মাৰি মেলি গুটিখিনি উলিয়াব। আজিৰ দিনটো শুকাব লাগিব। ভালদৰে শুকালে সোনকালে সৰি যায়। আৰু এয়া মানুহজন লাগি আছে। খেতি কৰা মানুহ যেতিয়া কৰিবই লাগিব নহয় জানো, কৰ্মটো কৰিবই লাগিব। এয়া ধনিয়া মাৰি হৈ গ'ল আৰু ধনিয়া গুটি ওলাই গ'ল। চাওক, এয়া চাওক কিমান ধুনীয়া লাগিছে ধনিয়া গুটি। এয়া দেখিছেনে? এয়া মানুহজন লাগি আছে আৰু দুজনমান লাগি আছিলে, তেওঁলোক গৈছে। এতিয়া মানুহজনে এয়া চাফা কৰি আছে জাবৰবিলাক। ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। আপোনালোকক এতিয়া কেনেকৈ দিম সেই ধনিয়া গোন্ধটো। চাওক, দেখিলে হয়তো অনুমান কৰিব পাৰিব ধনিয়া মাৰিলে কিমান ধুনীয়া গোন্ধাই। চাওকচোন, এয়াই ইমানখিনি ওলাইছে আৰু কিমান বেগ হ'ব নাজানো। এতিয়া বস্তাত ভৰাব লাগিব। বস্তাত ভৰাই মেলি ধুনীয়াকৈ থৈ দিব। আৰু দাম উঠিলেহে দিব ন। ইমান কষ্ট কৰিছে আৰু এতিয়া দাম নুঠিলে দিব নোৱাৰে। এতিয়া ধুনীয়াকৈ থৈ দিম আৰু ভঁৰালত। তাৰপিছত যেতিয়া দাম উঠিব তেতিয়া দিয়া হ'ব। এনেই আপুনি কেনেকৈ কিনি আনিছিলে এইটো পেলাবৰ কাৰণে? গুটিটো 120 টকা কেজিকৈ কিনি আনিছিলে। যেতিয়া গুটিৰ দিন, তেতিয়া গুটিৰ অভাৱ হয় আৰু সেইটো কাৰণে হয়তো দামটো বেছিয়ে হয়। এতিয়া হয়তো সিমান নহয়, অলপ কমিব নহয় জানো, অলপ কমিব বুলি কৈছে। খেতিয়ক মানুহ যিহেতু এয়া কষ্ট কৰি চালি আছে। চাওক মানুহজনে কিমান কষ্ট কৰি আছে। সেয়াই আৰু খেতি আছে, আপোনালোকক দেখাই আছোঁ। আৰু খেতি আমাৰ আছে এতিয়াও বৰ্তমান। তিচি তুলি আছে ন, তিচি খেতি আছে। তিচি বুলি ক'লে আপোনালোকে বুজি পাব, আলচ কয়, সেইটো নাজানো আৰু আমি তিচি বুলিও কওঁ। আপোনালোকক দেখাম বাৰু সেইটো কেনেকুৱা বস্তু। ফাইনেলি এয়া ধনিয়া ভৰাই হৈ গ'ল। এয়া চাওক ইমানখিনি ওলালে আৰু দুখ কৰিলে মুখ ভৰা বুলি কয় যে, সেয়া দেখিছে, কষ্ট কৰিছিলে কাৰণে ইমানখিনি ওলাই গ'ল। কষ্ট নকৰি ঘৰত বহি থাকিলে ক'ৰ পৰা ওলাব নহয় জানো। এয়া কষ্ট কৰিলে কাৰণে আজি ইমানখিনি ধনিয়া ওলালে। এয়া চাওক, ফাইনেলি এয়া ধনিয়া মাৰি হৈ গ'ল আৰু এয়া বেগত ভৰাই এয়া হৈয়ে গ'ল। আৰু এতিয়া ঘৰলৈ নিব লাগিব। লাগি আছে, এয়া চাওক। ইমানখিনি ওলালে ধনিয়া, এইবছৰৰ ধনিয়া খেতি।
গধুৰ নে এয়া পাতলহে হ'ব ন?